Hello students, অহাকাইলৈ পৰা যেহেতু হায়াৰ সেকেন্ডাৰী 2024 ৰ এক্সাম আৰম্ভ হ'বলৈ গৈ আছে তো যিসকল ছাত্ৰ-ছাত্ৰী এই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ আছে তেওঁলোকক মোৰ তৰফৰ পৰা বা আমাৰ চেনেলৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো তেওঁলোকে যাতে প্ৰত্যেকটা এক্সাম ভালদৰে দিয়ে আৰু তেওঁলোকৰ ভাৱমতে ৰিজাল্ট কৰিব পাৰে তো আজি ভিডিঅ'ত আমি ডিসকাস কৰিব লৈছো যে এক্সাম হলত আমি প্ৰায় দেখো ছাত্ৰ-ছাত্ৰীসকলে কিছুমান ভুল কৰে কিছুমান নজনাকে কেতিয়াবা হৈ যায় কেতিয়াবা তেওঁলোকে জানি শুনি ভুল কৰে যাৰ ফলত তেওঁলোকৰ কেতিয়াবা কি হয় পেপাৰ ভালদৰে কমপ্লিট কৰিব নোৱাৰে জনা কোৱেশ্চন তেওঁলোকে থৈ আহিবলগীয়া হয় টাইম মেনেজমেন্ট কৰিব নোৱাৰে তো বহুত বিভিন্ন ধৰণৰ সমস্যা তেওঁলোকক দেখা দিয়ে তো আজি এই ভিডিঅ'টো চোৱাৰ পিছত মই ভাবো তোমালোকৰ সেই ভুলখিনি এক্সামত নকৰিবা আৰু তোমালোকে যোনখিনি পঢ়ি গৈছা বা যোনখিনি কৰিম বুলি ভাবিছা গোটেইখিনি কৰি থৈ আহিব পাৰিবা তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰো প্ৰথম ভুলটো হৈছে ছাত্ৰ-ছাত্ৰীসকলে দেখা যায় তেওঁলোকে প্ৰশ্নখন যেতিয়া চাই চোৱাৰ পিছতে হয়তো তাত এনে কিছুমান কোৱেশ্চন থাকে যোনবিলাক তেওঁলোকে পঢ়ি আহিছে কিন্তু এক্সাম হলত তেওঁলোকে পাহৰি গৈছে তেওঁলোকে কি কৰে সেই পাহৰি যোৱা কোৱেশ্চন বিলাকে মনত পেলাই থাকে তেওঁলোকে লিখি আছে লিখি থাকোতে তেওঁলোকে কি কৰি থাকে সেই যে যোনটো পাৰ্টিকুলাৰ কোৱেশ্চনটো পাহৰি গৈছে সেই কোৱেশ্চনটো তেওঁলোকে মনত পেলাই থাকে যাৰ ফলত তেওঁ লিখা কোৱেশ্চনটো ধ্যান নিদিয়াৰ ফলত তাত হয়তো কেতিয়াবা স্পেলিং ভুল হৈ যায় বা লিখাখিনিও তেওঁলোকে ভুল কৰি থৈ আহে তো সেইটো কিহৰ কাৰণে হয় আমি কেতিয়াবা কি হয় পঢ়ি আহিছো ঘৰৰ পৰা কিন্তু ইয়াত আহি এক্সাম হলত পাহৰি গৈছো সেইটো বস্তুটা নৰ্মেল সকলোৰে হয় এইটো বস্তু হয়তো মোৰো হৈছিল কেতিয়াবা বা তোমাৰো হৈছিল হয়তো আগৰ এক্সাম বিলাকত কিন্তু এটা বস্তু মনত ৰাখিব লাগিব যে সেই যোনকিটা পাহৰি গৈছে বুলি আমি ভাবি আছো সেইকিটা আমাৰ মনতে আছে আমাৰ মাইন্ডতে আছে লাহে লাহে সেইখিনি আমাৰ মনত পৰিব আৰু মনত পৰেও চাবাচোন তোমালোকে আগৰ এক্সাম বিলাকৰ কথা যদি ভাবিছোৱা তোমালোকে হয়তো এনেক ধৰণৰ আৰু ইনসিডেন্ট হৈছিল তোমালোকে হয়তো আগত কোৱেশ্চন বিলাক পাহৰি গৈছিলা পিছত হয়তো মনত পৰিছিল তো হেতু ভাবি চলিবা যে এতিয়া মই পাহৰিছো হয় কিন্তু মোৰ পিছত মনত পৰিব এটা এক্সাম হলত নকৰিবলৈকে আৰু এটা কাম যে ছাত্ৰ-ছাত্ৰীসকলৰ আনসাৰ শিটৰ দৰকাৰ হয় মানে এক্সট্ৰা শিটৰ দৰকাৰ হয় আমাৰ মেইন কপিখন দিয়া হয় আমি যদি শেষ হৈ যায় বেলেগ আমি আনসাৰ শিট খুজো বা কপি খুজো এতিয়া আনসাৰ শিট খুজুতে এটা বস্তু কেয়াৰফুল হ'ব লাগিব যে আমি শেষ হোৱালৈকে নৰখো আমি মই যোনটো লিখি আছো যোনটো পেজত লিখি আছো হেতু শেষ হ'ব তাৰ পিছত মই পেজ এটা খুজিম তেওঁ আহি পেলাই দিব তো হেতু প্ৰসেছত বহুত দীঘলীয়া প্ৰসেছ হৈ যায় যাৰ ফলত টাইম মেনেজমেন্টত দিগদাৰ হৈ যাব গতিকে তোমালোকে কি কৰিবা ধৰা লাষ্ট পেজ বাকি আছে তোমালোকে তেতিয়াই কপিখন লৈ লবা নিজৰ ওচৰত ৰাখি দিবা আনি পেলাই হয় নহয় তেতিয়া লগে লগে তোমালোকে লিখি হোৱাৰ পিছতে সেইখন লৈ পেলাই তোমালোকে লিখিব পাৰিবা তো হেতু ভুল নকৰিবা কাৰণ টাইম বহুত তাত লছ হ'ব তোমালোকৰ এক্সাম হলত ভুল নকৰিবলগীয়া নেক্সট পইণ্টটো হৈছে যে বহুতৰ এইটো প্ৰবলেম আছে মোৰো আছে কেতিয়াবা প্ৰবলেমটো যে যেতিয়া এক্সামিনাৰ আহি মোৰ ওচৰত থিয় হৈ থাকে তেতিয়া মই লিখিব নোৱাৰো সেইটো এটা মানে বেলেগ এটা থাকে যে তেওঁ চাই আছে নেকি মই কি লিখি আছো বহুতৰ হয় সেইটো এনজাইটি এটা থাকে যে এক্সামিনাৰজন যেতিয়া আহি থাকে ওচৰতে আহি থাকে যদি ৰখি যায় মোৰ ওচৰত মোৰ ভয় লাগি থাকে মই লিখিব নোৱাৰো সেইটো এনজাইটি আছে বহুতৰে আছে সেইটো তো সেইটো বস্তু তোমালোকে হয়তো তোমালোকে ইগনোৰ কৰিব লাগিব বস্তুটো যে তেওঁ এক্সামিনাৰ আহি পেলাই ৰৈ আছে কিন্তু এটা মই মানে সলিউশন এটা দিম তোমালোকক যে তোমালোকে যদিহে এক্সামিনাৰলৈ বাৰে বাৰে চাই থাকা এক্সামিনাৰে কিন্তু কিবা এটা সন্দেহ কৰে তোমালোকে যদি এক্সাম দিওতে বাৰে বাৰে যেনেকৈ চকুলি পেলাই যদি এক্সামিনাৰক চাই থাকা এক্সামিনাৰ সন্দেহ কৰে যে কিবা এটা কৰি আছে গতিকে মই তাৰ ওচৰত ৰখি থাকুংগে তো সেইটো এটা বস্তু হৈ যায় তো গতিকে এইটো এটা বস্তু নকৰিবা তোমালোকে বাৰে বাৰে এক্সামিনাৰলৈ চাই নাথাকিবা তোমালোকে লিখা প্ৰশ্ন চোৱা বহি চোৱা কিন্তু এক্সামিনাৰ বাৰে বাৰে চকু এনেকে কৰি থাকিলে কি হ'ব এক্সামিনাৰ আহিবলৈ তোমালোকৰ ওচৰত ৰখি থাকিব তাৰ পিছত কি হ'ব তুমি জানা প্ৰশ্ন পাহৰি যাবা তো সেইটো কাৰণে সেইটো বস্তু তোমালোকে কেতিয়াও নকৰিবা ষ্টুডেণ্ট নকৰিবলগীয়া নেক্সট কামটো হৈছে যে তোমালোকে কি কৰিব লাগিব এক্সাম হলত সোমোৱাৰ পিছত পৰীক্ষাত বহাৰ পিছত পৰীক্ষা আৰম্ভ হোৱাৰ পিছত তোমালোকৰ চাৰিওফালে বিভিন্ন ধৰণৰ ঘটনা ঘটি থাকিব যেনে কোনোবা হয়তো চিটিং কৰি আছে হয় নহয় তাক হয়তো ৰেষ্টিকেট কৰি দিয়া হৈছে সেইটো এটা ইনসিডেন্ট হ'ব পাৰে বা কেতিয়াবা কি হয় এক্সামিনাৰ দুজন থাকিব ক্লাছত দুজন এক্সামিনাৰ থাকিব হয়তো দুজনে কেতিয়াবা কথা বতৰা পাতিব পাৰে তো কোনোবা ছাত্ৰ-ছাত্ৰীয়ে পিছফালে হয়তো আগফালে কোনোবা কথা পাতি থাকিব তো তেনে ধৰণৰ ইনসিডেন্ট বিলাক আমাৰ আশে-পাশে ঘটি থাকিব তো আমি কি কৰিব লাগিব সেই ইনসিডেন্ট বিলাক কমপ্লিটলি ইগনোৰ কৰিব লাগিব এনে ধৰণৰ ইনসিডেন্ট তোমালোকৰ মানে এনেকৈ ভাবি থাকিলে নহব এইবিলাক কিয় হৈ আছে কিয় কথা পাতি আছে সেইবিলাক ভাবিলে নহব আমি কমপ্লিটলি ফোকাস যেতিয়া আমি কোৱেশ্চন আনসাৰ লিখাত কৰিম তেতিয়া সেইবিলাক বস্তুবিলাক আমাৰ ওচৰৰ পৰা নাইকিয়া হৈ যাব গতিকে তোমালোকে সেইটো কাম নকৰিবা যে কি কথা পাতিছে শুনুচোন ইয়াৰ ল'ৰাটোক দেখোন এক্সপ্লেইন কৰি চিটিং কৰি আছে এইবিলাক চাই নাথাকিবা এইবিলাক কমপ্লিটলি ইগনোৰ কৰা এক্সামটো তুমি নিজে দিবলৈ গৈ আছা গতিকে কমপ্লিটলি ইগনোৰ কৰা তুমি কি এক্সামত ফোকাস কৰা চাবা তোমালোকৰ এক্সাম ভাল হ'ব ষ্টুডেণ্ট কৰিব নলগীয়া নেক্সট ভুলটো হৈছে যে ষ্টুডেণ্ট দেখা পাওঁ যে তেওঁলোকে কি কৰে কুৱেশ্চন আনসাৰ এৰি থৈ আহে মানে তেওঁলোকে নোৱাৰা কুৱেশ্চন আনসাৰ এৰি থৈ আহে কিন্তু তেওঁলোকে সেইটো কুৱেশ্চন লৈ পেলাই নুজুজে মানে তেওঁলোকে সেইটো ভাবি নাচায় যে এইটো কুৱেশ্চন আনসাৰ বেলেগৰ পৰা মিলাই পেলাই লিখিব পাৰি নেকি সেইটো নাভাবে আমি যেতিয়া জনা কুৱেশ্চন আনসাৰখিনি লিখিলো তাৰ পিছত যেতিয়া আমাৰ নজনা কুৱেশ্চন আনসাৰখিনি থাকিব সেইখিনি লৈ পেলাই আমি কি কৰিব লাগিব যুজিব লাগিব
আমি চাব লাগিব যে এইটো কুৱেশ্যন এইটো চেপ্টাৰৰ পৰা আহিছে, গতিকে বেলেগ এটা কুৱেশ্যন আনচাৰ ইয়াত লিখিব পাৰি নেকি, মিলাই পেলাই ক'ৰবাৰ পৰা লিখিব পাৰি নেকি, হয়তো মই কুৱেশ্যনটো নপঢ়া আহিছে কিন্তু বেলেগৰ পৰা মই লিখিব পাৰোঁ নেকি, সেইটো চেষ্টা কৰিব লাগিব। কিন্তু ষ্টুডেণ্টে মই দেখোঁ নোৱাৰিলে তেওঁলোকে ডাইৰেক্টলি এৰিয়ে দিয়ে। তো সেইটো কাম নকৰিবা, তোমালোকে ট্ৰাই কৰিবা যে প্ৰত্যেকটা কুৱেশ্যনৰ আনচাৰ মই লিখি থৈ আহোঁ, কিবা এটা মই লিখি থৈ আহোঁ। শুদ্ধকৈ লিখিবা, মানে যি টি নিলিখিবা, বেলেগ কুৱেশ্যন আনচাৰ বেলেগত লিখিব পাৰা, মানে ক'ৰবাত মিলা কুৱেশ্যনৰ আনচাৰ এটা তুমি ইয়াত লিখিব পাৰা, কিন্তু উল্টা পুল্টাকৈ নিলিখিবা, শুদ্ধকৈ লিখিবা। চাবা বহুতে কিন্তু তেনেকৈ নম্বৰ গোটাই আছে, আগতেও গোটাইছে এতিয়াও গোটাই থাকে। গতিকে তুমিও কি কৰিবা, সেই কুৱেশ্যন আনচাৰটো এৰি থৈ নাহিবা, যিমান পাৰা অলপ ট্ৰাই কৰা, বেলেগ কুৱেশ্যন আনচাৰ মনত পেলাই ইয়াৰ লগত মিল থকা কিবা এটা লিখি থৈ আহিবা, চাবা তোমালোকে তাতো নম্বৰ পাই যাবা। তাকে নভবাকৈ নম্বৰ কিছুমান পাই যাবা, চাবা যে মই ভাবিছোঁ 60 কিন্তু আহিছে 70, তেনেকুৱা হৈ যাব পাৰে। গতিকে সেইটো ভুল নকৰিবা তোমালোকে। ষ্টুডেণ্ট কৰিব নোৱাৰিবলগীয়া নেক্সট ভুলটো হৈছে যে তেওঁলোকে কি কৰে, কেতিয়াবা কনফিউজনত পৰি যায়। তেওঁলোকে কুৱেশ্যন এটা জানে, হয়তো লাইক এটা ডেটৰ ক্ষেত্ৰত মই ধৰা এটা কিবা এটা চন এটা আছে যে ইমান চনত কিবা এটা হৈছিলে, তো চনটো তেওঁ লিখিছে বহীত লিখি পেলাই তেওঁ কনফাৰ্ম কৰিব। তেওঁ কি কৰিব, লগৰজনক সুধিব যে এইটো কিমান আছিল, সি লিখিছে ঠিকে আছে, তাৰ লিখাটো শুদ্ধ হৈছে, কিন্তু লগৰজনক সুধিব যে এইটো কিমান আছিলে। লগৰজনে ক'ব বেলেগ এটা, তেওঁ কি কৰিব, সেইটো কাটি পেলাই তাৰটো যোনটো লগৰটোৱে ক'ব সেইটো লিখি থৈ আহিব। তাৰপিছত ঘৰত আহি পেলাই চাব যে মোৰটোৱে শুদ্ধ আছিলে। তো সেইবিলাক কনফাৰ্মেশ্যন লোৱা কাম নকৰিবা কেতিয়াও। তুমি মূৰত জোৰ দিয়া, যদি মনত পৰা নাই তোমাৰটোৱে লিখি থৈ আহা। মেক্সিমাম কেছত কিন্তু বেলেগৰটো ভুলে হয়, মেক্সিমাম কেছত মই দেখিছোঁ বেলেগে শিকোৱাটো কিন্তু আমাৰ ভুলেই হয়, কিন্তু নিজে যোনটো জানা সেইটো লিখিব চেষ্টা কৰিবা। তো চাবা তোমালোকে তেতিয়া নম্বৰবিলাক কাটা নাযায়, পিছত পস্তাই থাকিলে লাভ নাই যে মই তাৰটো কিয় শুনিলোঁ, মই নিজে লিখাটোৱে ঠিক আছিলে। তো সেইবিলাক পস্তাই লাভ নাই। ভুল নকৰিবলগীয়া লাষ্ট পইণ্টটো হৈছে যে আমাৰ ক্লাছত কথা পাতা, এক্সাম হলত বহি কথা পাতা। বহুতো ছাত্ৰ ছাত্ৰী মই দেখোঁ যে তেওঁলোকে যেতিয়া একেই স্কুলৰ বা একেই কলেজৰ ছাত্ৰ ছাত্ৰী একেলগে পঢ়ে, তেওঁলোকে কথা পাতিবলৈ ষ্টাৰ্ট কৰি দিয়ে। বিভিন্ন ধৰণৰ কথা তাত ওলায়, একদম মেল বহাৰ নিচিনা বহি যায় এক্সাম হলত। সেইবিলাক ভুল কেতিয়াও নকৰিবা। তেওঁলোকে ফুচফুচাই হওক বা ইশাৰা দি হওক তেওঁলোকে কথা পাতিব ষ্টাৰ্ট কৰে, তেওঁলোকে কুৱেশ্যন আনচাৰ সুধিব ষ্টাৰ্ট কৰে। তো এনেকৈ কথা পাতোতে কি হয়, তেওঁলোকে জনাখিনি কুৱেশ্যনো লাষ্টত এৰি থৈ আহিবলগীয়া হয়। মই টাইম মেনেজমেণ্টৰ ভিডিঅ'টো কৈছিলোঁ যে যদিহে কিবা সুধিবলগীয়া আছে, মইতো বিচাৰোঁ যে তোমালোকে নিজে কৰা, কিন্তু যদি কিবা বিচাৰিবলগীয়া আছে নিজৰখিনি শেষ কৰি, নিজৰখিনি কমপ্লিট কৰি, যিমানখিনি জনা আছে গোটেইখিনি কমপ্লিট কৰি তাৰপিছত যদিহে সুধিব বিচাৰা বা ইশাৰাত যদি কিবা সুধিব, মইতো সেইটো বস্তু কৰিবই নালাগে, মই একেবাৰে মানা কৰোঁ। কিন্তু যিসকলে কথা পাতে বা কথা পাতিব বিচাৰে তেওঁলোকৰ কাৰণে কৈছোঁ যে নিজে কৰাখিনি একদম কমপ্লিট কৰি তাৰপিছত যদি কিবা কথা পাতিব আছে বা তাৰপিছত যদি কিবা সুধিব আছে সুধিব পাৰা, কিন্তু পাৰা মাত্ৰে কিন্তু সেইটো কাম নকৰিবা। নিজে পঢ়াখিনিয়ে বেষ্ট। মই যিমানখিনি নিজে পাৰিছোঁ, যিমানখিনি মোৰ নিজে কৰি আহিছোঁ, সেইখিনি মোৰ কাৰণে বেষ্ট হ'ব, আৰু সেইখিনিৰ পৰা যিমান পাওঁ সেইখিনি মোৰ কাৰণে যথেষ্ট। তো এইখিনি আছিলে কেইটামান ভুল নকৰিবলগীয়া কিছুমান কথা ষ্টুডেণ্টসকলে এক্সাম হলত। তো এইখিনি কথা তোমালোকে যদি মানি চলা, তোমালোকে চাবা তোমালোকৰ যিমানখিনি নম্বৰ এক্সপেক্ট কৰি আছা সিমানখিনি পাবা, আৰু এক্সামো তোমালোকৰ ভালে যাব। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। তো ইতিমধ্যে আমাৰ তৰফৰ পৰা ক্লাছ 10ৰ বাবে ছায়েন্স আৰু ইংলিছৰ প্ৰি ফাইনেলৰ এক্সামৰ আমাৰ কুৱেশ্যন পেপাৰ কালেক্ট কৰি MCQ ছল্ভ কৰি 2খনকৈ ইবুক প্ৰস্তুত কৰা হৈছে। যদি কালেক্ট কৰা নাই, ডেছক্ৰিপশ্যনত গোটেই ডিটেইলছত দিয়া আছে, তাত চাই কালেক্ট কৰিব পাৰা। আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ। কিপ ৱাচিং কেনন।